বৃহত্তৰ বাজনী সন্মিলিত ঐক্য মঞ্চৰ আজিৰ ৰাতিপুৱাৰ কাৰ্যসূচী চৰিত্ৰপণ সমূহীয়া পতাকা উত্তোলন লগতে আমাৰ জলপান গ্ৰহণো আছিলে। আমাৰ যিখিনি বয়োজ্যেষ্ঠ মানুহক মাতিছিলোঁ লগতে এতিয়াৰ সেই গোটেইখিনি কাৰ্যসূচী আমি সম্পূৰ্ণ কৰিলোঁ। আৰু আমাৰ সন্ধিয়া আমাৰ আছে আপোনাৰ মুকলি বিহু বুলি আমি একো এটা অনুষ্ঠান ৰখা নাই, কিন্তু এটা দলক আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ ইয়াতে বিহু হুঁচৰি মাৰিবৰ কাৰণে। আৰু লগতে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ কমলিকা কাশ্যপ আছে, লগতে বাৰণীয়া অনুষ্ঠানো আছে। এটা দুটাকৈ আমি সম্বৰ্ধনা অনুষ্ঠানো আমাৰ সন্ধিয়া আছে, কিছু পৰ্ব মাল্য অৰ্পণ আছে, শ্ৰদ্ধাঞ্জলি আমাৰ যি সাংস্কৃতিক অনুষ্ঠানত জড়িত আগৰে ব্যক্তি দুজনমান আছে, সিহঁতক আমি সম্বৰ্ধনা জনাম, মানে মাল্য অৰ্পণ কৰিম। আৰু তাৰপিছতে ৰাতিৰ কাৰ্যসূচী আমাৰ সুকলমে যাব বুলি আমাৰ কৰ্মকৰ্তাসকলৰ পৰা মই আস্থা ৰাখিছোঁ। বৃহত্তৰ বাজনী সন্মিলিত ঐক্য মঞ্চৰ 18তম বসন্ত উৎসৱ 2025 ইতিমধ্যে আপোনালোকক আমাৰ বৃহত্তৰ বাজনী সন্মিলিত ঐক্য মঞ্চৰ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক প্ৰণৱ ডেকা ডাঙৰীয়াই কৈছে। আমাৰ যি কাৰ্যসূচী আছে পতাকা উত্তোলন, চৰিত্ৰপণ, মাল্যাৰ্পণ, লগতে আমাৰ 18তম বৰ্ষৰ 18খন পতাকা সামূহিক পতাকা উত্তোলন আমাৰ ইতিমধ্যে হৈ গ'ল বয়োজ্যেষ্ঠ নাগৰিকসকলক লৈ। লগতে আমি এটা আয়োজন কৰিছিলোঁ যে আমাৰ বাজনী অঞ্চলৰ যিসকল জ্যেষ্ঠ ব্যক্তি সেইসকলক আমি আমাৰ আশীষ ল'লোঁ, আমি তেখেতসকলক আমি আশীষ লৈ যাতে আশীৰ্বাদ লৈ যাতে অনাগত দিনত যাতে আমি যাতে বৃহত্তৰ বাজনী সন্মিলিত ঐক্য মঞ্চ যাতে আগুৱাই যাব পাৰোঁ, তেখেতসকলৰ আশীৰ্বাদ ল'লোঁ। আৰু তাৰোপৰি আছে আমাৰ সন্ধিয়ালৈ কাৰ্যসূচী আছে। আমাৰ বাজনী অঞ্চলৰ বিভিন্ন দিশত সুনাম কঢ়িওৱা বিভিন্ন ব্যক্তিসকলক, বিভিন্ন স্তৰৰ বিভিন্ন ব্যক্তিসকলক আমি সম্বৰ্ধনা অনুষ্ঠানৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ বৃহত্তৰ বাজনীৰ গৌৰৱ ডক্টৰ অবিনাশ তালুকদাৰ, তেখেতে ইতিমধ্যে ডক্টৰেট ডিগ্ৰী লৈ ৰহা মীন মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে। লগতে নলবাৰী সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট ব্যৱসায়ী আসিফ ইজাজক আমি আমাৰ এই বৃহত্তৰ বাজনী সন্মিলিত ঐক্য মঞ্চত আমি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিম। লগতে বিহু যিহেতু কৃষিৰ লগত জড়িত, সেয়ে বৃহত্তৰ বাজনী সন্মিলিত ঐক্য মঞ্চৰ তৰফৰ পৰা যুৱ কৃষক হিচাপে আমি আমাৰ ইয়াৰে বুবুল ডেকাক আমি ইয়াতে সম্বৰ্ধনা জ্ঞাপন কৰিম। লগতে বৃহত্তৰ বাজনী সন্মিলিত ঐক্য মঞ্চৰ বৃহত্তৰ বাজনীৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰীৰ যি দুজন টপাৰ আছে, সেই টপাৰ দুজনক আমি ইতিমধ্যে নিমন্ত্ৰণ জনাইছোঁ, তেখেতসকলক আমি সম্বৰ্ধনা জনাম। আৰু আমাৰ বৃহত্তৰ বাজনী সন্মিলিত ঐক্য মঞ্চৰ জন্মলগ্নৰে পৰা জড়িত আমাৰ দুজন ব্যক্তি আছে, অবিনাশ মেধি আৰু ৰমেন চৌধুৰী, তেখেতসকলক আমি সতীৰ্থৰ স্মৰণ হিচাপে আমি তেখেতসকলৰ পৰিয়ালক মাতি আমাৰ ইয়াতে আপোনাৰ তেখেতসকলৰ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব তেখেতসকলৰ আত্মাৰ উদ্দেশ্যে। আৰু আমাৰ নিশালৈ সাংস্কৃতিক অনুষ্ঠানত আমাৰ গীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় গায়িকা ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপে। গতিকে আমি এই চেগত আমাৰ বৃহত্তৰ বাজনী সন্মিলিত ঐক্য মঞ্চৰ তৰফৰ পৰাই বৃহত্তৰ বাজনীবাসী ৰাইজ লগতে সমূহ নলবাৰীবাসী ৰাইজক আমাৰ এই সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ। সন্মিলিত ঐক্য মঞ্চই এই 18তম বহাগী উৎসৱ উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু আজি আমাৰ বহুতকেইটা অনুষ্ঠান ৰাতিপুৱাৰ পৰা চলি গৈছে আৰু সন্ধিয়ালৈকে আমাৰ কিছুমান আমাৰ বাজনী অঞ্চলৰ মানুহক বিশিষ্ট ব্যক্তি তেখেতসকলক আমি কিছুমান সম্বৰ্ধনা অনুষ্ঠান আছে সন্ধিয়া ভাগলৈকে, সেইখিনি অনুষ্ঠান হ'ব। আৰু আমাৰ এই মঞ্চত এগৰাকী বিশেষ নৱপ্ৰজন্মৰ গায়িকা কমলিকা কাশ্যপ, তেখেতৰ মাতৃ ভিতালী দাসে আমাৰ ইয়াতে কেইবছৰমান আগত সংগীত পৰিৱেশন কৰি গৈছিলে। আৰু যিহেতু কমলিকা কাশ্যপৰ মাক দেউতাক দুয়োগৰাকীয়ে এই পৃথিৱীৰ পৰা গুচি গৈছে, আৰু কমলিকা কাশ্যপৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমি বৃহত্তৰ বাজনী সন্মিলিত ঐক্য মঞ্চই তেখেতক মাতি তেখেতৰ পৰা আমি সংগীত আমি শুনিব বিচাৰিছোঁ আৰু ৰাইজকো আমি দেখুৱাব বিচাৰিছোঁ তেখেতৰ মাতৃৰ যিটো কণ্ঠ, সেই কণ্ঠটো আমি কমলিকাৰ কণ্ঠত দেখিবলৈ পাইছোঁ। আৰু সেয়েহে আমাৰ আজিৰ অনুষ্ঠানটো নিশ্চয় সাফল্যমণ্ডিত ৰাইজে কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক
সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।